show must go on যিটো জুবিনৰ নিজৰ অপিনিয়ন যিটো মতবাদ জুবিনৰ যে যিকোনো পৰিস্থিতিতে মানুহ বহি থাকিব নোৱাৰিব নিজৰ নিজৰ দায়িত্ব পালন কৰিবই লাগিব কি দুখত থাকক ৰ'দত থাকক বতাহত থাকক বৰষুণত থাকক বা সুখতে থাকক বা এলাহত থাকক বা টোপনিত থাকক নিজৰ দায়িত্ব কেতিয়াও পাহৰিব নালাগিব আৰু সেই জ্বলন্ত প্ৰমাণ পাখি এলবামটো আমি জুবিন গাৰ্গৰ মা ঢুকুৱাৰ এমাহৰ ভিতৰত আমি ৰেকৰ্ডিঙৰ কামত সোমাইছিলোঁ মাৰ কাৰণে দুখ কৰি যিখিনি কৰিব লাগে সেই দুখটো পাখি এলবামত গৈছিলে গতিকে কামত বহি থকা নাছিলে জুবিন গাৰ্গ আমি তেনেকৈ কাম কৰিছোঁ মা ঢুকুৱাৰ এমাহৰ ভিতৰত আমি পাখি এলবাম কৰি উলিয়াইছিলোঁ তাতেই এই গীতটো আছিল মই লিখি অনাৰ পিছত অকণমান ষ্টাইলটো লিখি আনিলোঁ অনাৰ পিছত সি ক'লে গানটো ইমান চুটিকৈ লিখিছোঁ যে বোলে তই গাব আৰম্ভ কৰ বাকী হ'ব আৰু প্ৰায় আমাৰ কাম কৰাৰ যিটো ধৰণ সেইটো সেই ষ্টুডিঅ'তেই হয় কাৰণ ভাড়া ঘৰৰ ৰুমত ইমান সেই পৰিৱেশ নাথাকে বাল্টি দাঙিব লাগে পানী ধৰিব লাগে ঘৰৰ মালিকে ইমান সময় নিদিয়ে কাৰণ গুৱাহাটীত পানীৰ বৰ নাটনি অকণমান সময় দিব সেই সময়ৰ ভিতৰত পানী ধৰিব লাগিব জাবৰ পেলাব লাগিব নিজৰ ৰুমৰ গোটেই পৰিষ্কাৰ কৰি ঘৰলৈ ষ্টুডিঅ'লৈ ওলাই যাব লাগিব গতিকে কেইলাইনমান লিখি লৈ গৈছোঁ এতিয়া প্ৰথমখিনি চাই পেলাই কৈছোঁ এইটোতো কোনো বেলেগ ষ্টাইলৰ গীতটো পঢ়িবলৈ ভাল লাগিছে ইয়াত এটা ষ্টাইল এটা আছে গজল যেনেকৈ লিখে তেনেকৈ আৰম্ভ হৈছে গীতটো বোলে তই কেনেকৈ গম পালি গীতটোত এটা আহিছে কি আহে বা নাহে ঘুমতি তাৰপিছৰ শাৰীটো থাকে বা নাথাকে তাৰপিছৰ শাৰীটোত দিয়ে বা নিদিয়ে চুটি চুটি লাগিছে গীতটো বোলে তই গাই যা বাকীখিনি ওলাব মোৰ লগত সহযোগ কৰিব মীনাক্ষী আছে হেৰি আছে মৃদুল আছে পৰিতা আছে আমি একেলগে আপোনালোকে গাব দেই তেতিয়াহে আচলতে আমি অকণমান কিছু সময় আমি জুবিনময় কৰি পেলাওঁ এই গোটেই ঘৰবোৰৰ এই সাংস্কৃতিক পৰিক্ষেত্ৰখন অকণমান সময় আমি একেলগে জুবিনময় কৰি পেলাওঁ চাৰিটা লাইন লিখা হ'ল হোৱাৰ পিছত সি গালে গোৱাৰ পিছত মোৰ মূৰলৈ কি আহিব পাৰে আগতো এই ষ্টাইলটো ৰক্ষা কৰিব দিলেই যিহেতু এটা নাই ৰক্ষা কৰি কৰি গৈ থাক আহে বা নাহে থাকে বা নাথাকে দিয়ে বা নিদিয়ে নেক্সট টপকটোত পালোঁ ছেকেণ্ড অৰ্ডাৰ গাড়ী ওলালে ষ্টুডিঅ'ৰ পৰা বোলে আৰু এটা অন্তৰা লাগিব নহয় কৰ কিবা এটা বোলে কৰি আছোঁ ৰ চুৱে বা নোচুৱে গ'ল নাচে বা নানাচে গ'ল মোৰ খুন্দিয়াই ফুৰিছোঁ কি পাম আহিলে প্ৰায় 25 মিনিট সোমাবলৈ তই কিবা কথা চথা পাতি থাকচোন 25-27 মিনিটৰ ভিতৰত তৃতীয় স্তবকটো থাৰ্ড পেৰেগ্ৰাফ অৱশেষত গৈ সেই যিটো তাৰ সৌন্দৰ্য যিটো এটা এটা পেটাৰ্ণ তাক ৰক্ষা কৰা হ'ল শেষলৈ এই গীতটো পাখি এলবামৰ কাৰণে লিখিছিলোঁ আৰু এইটো জুবিনে ভাল পোৱা মোৰ লিখনিত আৰু ময়ো নিজে অকণমান বেছিকৈ ভাল পোৱা এই গীতটো